চাওক আমাৰ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে বটদ্ৰৱাত উলহ মাহলৈহে তেখেতৰ তিৰুভাৱ তিথিভাৱ আয়োজন কৰা হৈছে। আমাৰ ৰাতিপুৱাৰ পৰাই আমি অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তমান ৰাইজৰ ভিৰ ইয়াত দেখিবলৈ পাইছোঁ। ৰাতিপুৱা উষা কীৰ্তনেৰে আৰম্ভ হৈছে আৰু গধূলি আমাৰ ভাদ মাহত 18 প্ৰসংগ হয়। 18 প্ৰসংগৰ শেষত আমাৰ আজি তিৰুভাৱ তিথিভাৱ শেষ হ'ব। আৰু দেখিব পাইছে আপোনালোকেও হয়তো গোটেই আমাৰ বটদ্ৰৱা অঞ্চলটো বটদ্ৰৱা থানৰ গোটেই পৰিৱেশ অসমৰ বিভিন্ন জেগাৰ পৰা অহা ভক্তমান ৰাইজে উলহ মালহেৰে সৃষ্টি কৰিছেহি আহি ইয়াতে। হয় চাওক, ভক্তসকলৰ কাৰণে আমাৰ ইয়াতে পাৰ্কিঙৰ পৰা আদি কৰি থকা ব্যৱস্থাও আমাৰ ইয়াত আছে। অসমৰ বিভিন্ন দূৰৰ পৰা যদি ভক্তসকল আহিছে তেওঁলোক থাকিবৰ কাৰণে ইয়াত সুব্যৱস্থিত থকা আমাৰ বটদ্ৰৱা সত্ৰৰ নিজৰ গেষ্ট হাউচ আছে। তাৰ উপৰিও ভক্তসকলৰ আমাৰ ইয়াতে খোৱা পানীৰ পৰা আদি কৰি গোটেই সমগ্ৰ অঞ্চলত আমাৰ যুৱকখিনিয়ে বটদ্ৰৱাৰ যুৱকখিনিয়ে গুৰুজনাৰ তিথিভাগ আয়োজন কৰাত কোনো ক্ৰুটি ৰখা নাই। ভক্তৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ যাতে সুবিধা হয়।